হেল্ল' ষ্টুডেণ্টছ, আজি আমি ইংলিছ গ্ৰামাৰৰ এটা বহুত ইণ্টাৰেষ্টিং টপিক পঢ়িব ওলাইছোঁ আৰু সেই টপিকটোৰ নাম হৈছে ডিগ্ৰী অফ কম্পেৰিজন অফ এডজেক্টিভ। চ' তাৰ আগত আমি বলা চাওঁ এডজেক্টিভ কাক কয়। এডজেক্টিভ মানে হয় যিকোনো বস্তু বা মানুহৰ গুণ বা দুখ বুজোৱাটো। যেনেকৈ আমি যদি কওঁ ব্লু শাৰ্ট, মানে শাৰ্ট কেনেকুৱা কি ৰঙৰ শাৰ্ট হয়, নীলা শাৰ্ট হয়। তো নীলা কি হ'ব, ব্লু কি হ'ব, এডজেক্টিভ হ'ব। বা বিউটিফুল ৰেইনব' মানে ধুনীয়া ৰামধেনু, তো ৰামধেনু কেনেকুৱা, বিউটিফুল, ধুনীয়া। তো এনেকুৱা গুণ বা দুখ বুজালে এইবোৰক কি বুলি কোৱা হয়, এডজেক্টিভ। ঠিক আছে, এতিয়া আমি চাওঁ ডিগ্ৰী অফ কম্পেৰিজন মানে কি। আমি যোনটো টপিক আজি কৰিব ওলাইছোঁ ইয়াৰ অৰ্থটো কি হয়, ডিগ্ৰী অফ কম্পেৰিজন কাক কয়। ইয়াত কি দিয়া আছে চোৱা ডেফিনেশ্যন, এডজেক্টিভছ হেভ 3 different forms to show degree of comparison. It is used when we compare one person or thing with the other. মানে এডজেক্টিভৰ তিনিটা বেলেগ বেলেগ ধৰণ আছে য'ত যাক ডিগ্ৰী অফ কম্পেৰিজন বুলি কোৱা হয়। কম্পেৰিজন মানে হয় কম্পেয়াৰ কৰা, তুলনা কৰা। তো আমি যেতিয়া কিবা এটা বস্তু বা কোনোবা মানুহক কাৰোবাৰ লগত তুলনা কৰা বুজাওঁ তাক ডিগ্ৰী অফ কম্পেৰিজন বুলি কয়। ডিগ্ৰী অফ কম্পেৰিজনৰ তোমাৰ তিনিটা কাইণ্ডছ থাকে। কি পজিটিভ ডিগ্ৰী, কম্পেৰিটিভ ডিগ্ৰী, সুপাৰলেটিভ ডিগ্ৰী। ঠিক আছে, তো দেয়াৰ আৰ 3 kinds of ডিগ্ৰী, পজিটিভ, কম্পেৰিটিভ এণ্ড সুপাৰলেটিভ। তো এতিয়া আমি চাওঁ পজিটিভ ডিগ্ৰী কাক কয়। তো ইয়াতে কৈছে দ্য পজিটিভ ডিগ্ৰী অফ কম্পেৰিজন ইজ ইউজড to state the quality of a person or a thing without comparing it with other persons or things. The form of the adjectives is not changed. মানে পজিটিভ ডিগ্ৰী তাক কোৱা হয় য'ত কোনোবা মানুহৰ কথা বা কিবা বস্তুৰ কথা কোৱা হৈছে কিন্তু সি যেনেকুৱা বা বস্তুটো যেনেকুৱা তেনেকুৱাকৈ কোৱা হৈছে, তাক বেলেগ কাৰো লগত তুলনা কৰি কোৱা হোৱা নাই। মানে মই যদি কওঁ যে সি এটা ভাল ল'ৰা, তো সি এটা ভাল ল'ৰা, বা সি এটা বেয়া ল'ৰা, তো সি বেয়া ল'ৰা। সি কাৰ তুলনাত ভাল হয় বা সি কাৰ তুলনাত বেয়া হয়, তাত একো পজিটিভ ডিগ্ৰীত সেইটো নকয়। পজিটিভ ডিগ্ৰী মানে যোন যেনেকুৱা তাক তেনেকুৱা বুলি কোৱা। আৰু এটা কি দিছে যে দ্য ফৰ্ম অফ দ্য এডজেক্টিভ ইজ নট চেঞ্জ, মানে এডজেক্টিভ যোনটো গুণৰ কথা কোৱা হয় ন, প্ৰশ্নত যোনটো দিয়া থাকে ডিগ্ৰীটো, তো সেইটো আমি যেতিয়া পজিটিভ ডিগ্ৰীত কৰিম, কনভাৰ্ট কৰিম, যেনেকৈ আমি টেন্স হওক, এটা প্ৰশ্ন দিয়া থাকে তাক আমি কোনটো টেন্সত কৰিব লাগে চেঞ্জ কৰোঁ ন, তো তেনেকৈ ডিগ্ৰীও চেঞ্জ কৰিব লাগে। কিন্তু পজিটিভ ডিগ্ৰীবোৰ চেঞ্জ নহয়। যেনেকৈ এক্সাম্পল দিয়া আছে লং, কোৱাইট, এক্সপেঞ্চিভ, য়াং, চেঞ্জ নহয়, সেইবোৰ যেনেকৈ আছে তেনেকৈ থাকে। তাৰপিছত চোৱা কম্পেৰিটিভ ডিগ্ৰী কাক কয়। ইয়াত কি দিছে, দ্য কম্পেৰিটিভ ডিগ্ৰী অফ কম্পেৰিজন ইজ ইউজড when two persons or things are being compared. মানে যেতিয়া দুটা বস্তু বা দুটাতকৈ বেছি বস্তুৰ মাজত যেতিয়া তুলনা কৰা বুজায়। It expresses that a quality is present to a greater or lesser degree in one of the two persons or things being compared. মানে ইয়াত এইটো কোৱা হয় যে যোনজন যাৰ মাজত তুলনা কৰা হৈছে, লাগিলে দুজনৰ মাজত বা এজন আৰু বহুতৰ মাজত যদি তুলনা কৰা বুজাইছে, তো কোনোবা এটা হয়তো বহুত বেছি ভাল বা বহুত বেছি বেয়া বুজোৱা হ'ব। ঠিক আছে, বেলেগটোতকৈ। আৰু কম্পেৰিটিভ ডিগ্ৰীত তোমাৰ এটা বস্তু যেনেকৈ পজিটিভ ডিগ্ৰীত সেই ডিগ্ৰীটো চেঞ্জ নহয়, কম্পেৰিটিভ ডিগ্ৰীত কিন্তু চেঞ্জ হয়। আৰু কেনেকৈ চেঞ্জ হয় সেইটো আমি পিছত পঢ়িম। তাৰ আগত সুপাৰলেটিভ ডিগ্ৰী কাকো আমি সেইটোও বুজি লওঁ। The superlative degree of comparison is used in comparing 3 or more persons or things. It expresses that a quality is possessed to the greatest or least degree by one of the persons or things included in the comparison. Superlative ডিগ্ৰীত অকল দুজনৰ মাজত নহয়, দুজনতকৈ বেছি মানে তিনিজনতকৈ বেছিৰ লগত তুলনা কৰা বুজায়। তাৰ উপৰি সুপাৰলেটিভ ডিগ্ৰীত তুলনাটো এনেকৈ হয় যে যিমান কেইটা আছে তাৰ মাজত কোনোবা এজনক বেছি শ্ৰেষ্ঠ বুলি মানা হ'ব বা চবতকৈ বেছি বেয়া বুলি মানা হ'ব। তাত যে অকল অলপ ভাল অলপ বেয়া তেনেকৈ নুবুজায়। ছাপ'জ এটা গ্ৰুপ আছে, এটা ক্লাছ আছে, ক্লাছত 30টা ষ্টুডেণ্ট আছে, তাৰ মাজত কোনোবা এজনক চবতকৈ বেষ্ট বুলি ধৰা হ'ব। তো সুপাৰলেটিভ ডিগ্ৰী মানে ছুপাৰ, যাক কাৰোবাক বেষ্ট বা চবতকৈ বেয়া বুলি ধৰা হয়।
এতিয়া superlative ডিগ্ৰীত কি বহে আমি এইটো চাওঁ তো to form the superlative degree est is added to the one syllable adjective মানে superlative যোনটো ডিগ্ৰী থাকে ন তাত তোমাৰ est বহে ঠিক আছে তাৰ হেগত এটা one syllable কাক কয় সেইটো আমি পিছত পঢ়িম তাৰপিছত কিছুমানত most বহে বা least ব্যৱহাৰ কৰা হয় তো মুঠতে superlative ডিগ্ৰীত est বা most ব্যৱহাৰ কৰা হয় যদি est ডিগ্ৰীৰ শেষত est আছে তাৰমানে সেইটো superlative ডিগ্ৰী বা ডিগ্ৰীৰ আৰম্ভণিত most আছে তো সেইটোকো superlative ডিগ্ৰী বুলি ধৰা হ'ব এটা ডিগ্ৰী কেনেকুৱা ধৰণৰ কি ডিগ্ৰী দিয়া থাকিব আৰু ওৱান সিলেবল মানে কি হয় এইটো আমি এতিয়া পঢ়ো ঠিক আছে তো এইখিনি বস্তু আগতে পজিটিভ কম্পেটিভ সুপাৰলেটিভ কাক কয় সেইখিনি ক্লিয়াৰ কৰি ল'বা এটা সো ইয়াত কি দিয়া আছে তিনিটা চাৰ্ট দিয়া আছে এটা পজিটিভ এটা কম্পাৰেটিভ এটা সুপাৰলেটিভ তো এইটো চাই পিনে কি বেলেগ বস্তুৰ লগত অলপ মিল খোৱা যেন লাগিছে নে নাই এনেকুৱা ধৰণৰ তোমালোকে লিষ্ট অফ ভাৰ্ব পাইছিলে যেনেকৈ ডু ডিড ডান গ' ৱেন গান তেনেকুৱা সেইবোৰতো কি তিনিটা চাৰ্ট আছিলে তো পজিটিভ কম্পেৰেটিভ সুপাৰলেটিভো তেনেকৈ তিনিটা চাৰ্ট থাকে তো এটা কি হয় যে যেতিয়া তোমালোকে টেন্স কৰা টেন্সত কি হয় ব্ৰেকেটত যোনবোৰ প্ৰশ্ন থাকে আৰু ব্ৰেকেটত যি ভাৰ্ব দিয়া থাকে সেইটো অলৰেডি তোমাৰ প্ৰেজেণ্ট টেন্সতে থাকে বাকী তাৰপিছত আমি কি কৰোঁ যি টেন্সত চেঞ্জ কৰিব লাগে সেইটোৰ একৰ্ডিং চেঞ্জ কৰোঁ তো ইয়াতে কি হয় তোমাৰ প্ৰশ্নত কেতিয়াবা পজিটিভত থাকিব পাৰে তোমাক ক'ব কম্পেৰেটিভ বা সুপাৰলেটিভত কৰা কেতিয়াবা কম্পেৰেটিভত থাকিব পাৰে তো তোমাক ক'ব পজিটিভ বা সুপাৰলেটিভত কৰা তো ইয়াতে চব প্ৰথমটো যেনেকৈ বিগ তাৰপিছত কি হ'ব ওৱান সিলেবল বুলি কৈছিলোঁ না তো বিগ এটা তোমাৰ ওৱান সিলেবল হয় কাৰণ ওৱান সিলেবল কাক কয় এনেকুৱা শব্দ যাক আমি দুটা ভাগত ভগাব নোৱাৰোঁ এতিয়া বিগকতো আমি দুটা ভাগত ভগাব নোৱাৰোঁ বি প্লাছ জিটো তেনেকৈ নহয় ন জি কি একো শব্দই নুবুজায় তো বিগ ওৱান সিলেবল ৱৰ্ড হয় তো কি হ'ব বিগ বিগাৰ কম্পেৰেটিভত কি হৈ যায় শেষত আৰ বহে আৰু সুপাৰলেটিভত est তো বিগ বিগাৰ বিগেষ্ট শাইন শাইনাৰ শাইনেষ্ট হেভি হেভিয়াৰ হেভিয়েষ্ট ইয়াত চোৱা হেভিত ৱাই আছিল ৱাইক গুচি পিনে আমি কি বহালোঁ আই আৰ আৰু সুপাৰলেটিভত IEST আৰু চিম্পল চিম্পলাৰ চিম্পলেষ্ট কিছুমান আৰু আছে যোনবোৰ অলপ বেলেগকৈ বহে যেনেকৈ গুড গুড হ'লে বেটাৰ বেষ্ট গুডাৰ গুডেষ্ট নহয় দেই আকৌ বেড ৱৰ্ষ্ট অল্ডাৰ অল্ডেষ্টো লিখিব পাৰা বা এল্ডাৰ এল্ডেষ্টো লিখিব পাৰা লেটাৰ লেটেষ্ট তো এনেকৈ কৈ পিনে তোমালোকৰ এইবোৰ চাৰ্ট যোনবোৰ দিয়া আছে সেইবোৰ তোমালোকে মনত থ'ব লাগিব কাৰণ যেতিয়ালৈ এইবোৰ ডিগ্ৰী তোমালোকে মনত নথবা তেতিয়ালৈ কৰিব নোৱাৰিবা তো আহা আৰু কেইটামান আমি তেনেকৈ চাওঁ ইয়াত ওৱান সিলেবল এডজেক্টিভ দিয়া আছে ওৱান সিলেবল কৈছিলোঁ ন যোনবোৰ শব্দক আমি দুটা ভাগত ভগাব নোৱাৰোঁ ইয়াত চোৱা অল্ড আছে অল্ডাৰ অল্ডেষ্ট এতিয়া এটা বস্তু চোৱা কম্পেৰেটিভত অল্ডাৰৰ ওপৰত আছে দেন আৰু সুপাৰলেটিভত অল্ডেষ্টৰ আগত আছে দা সেইটো কিয় কাৰণ যেতিয়া কম্পেৰেটিভত তুলনা কৰা হয় ন দুজনৰ মাজত বা দুজনতকৈ বেছিৰ মাজত তেতিয়া আমি সদায় তুলনা কৰাৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰা হয় ইংলিছত আৰু সেইটো হৈছে THAN নহয় THAN দেন তুলনা কৰা বুজায় আৰু সেইটো অকল কম্পেৰেটিভত ব্যৱহাৰ হয় এই শব্দটো না পজিটিভত না সুপাৰলেটিভত তো প্ৰশ্নত যদি তুমি পাই আছা দেন শব্দটো আছে তাৰমানে গম পাবা প্ৰশ্ন তোমাৰ কম্পেৰেটিভত দিয়া আছে আৰু সুপাৰলেটিভত ডিগ্ৰীৰ আগত সদায় দা বহে সদায় চোৱা যেনেকৈ দা অল্ডেষ্ট আছে দা ৱাইজেষ্ট দা ষ্ট্ৰংগেষ্ট তো সুপাৰলেটিভত কি হয় ডিগ্ৰীৰ আগত সদায় দা বহে কম্পেৰেটিভত কি বহে ডিগ্ৰীৰ পাছত বহে দেই দেন বহে আৰু পজিটিভত না তো ডিগ্ৰীৰ শেষত আৰ বহে না তো EST বহে না দেন বহে না দা বহে সেইটো চিম্পলকৈ থাকে তো সেইকাৰণে এইবোৰ বস্তু যদি তোমালোকৰ মনত থাকি যায় তেতিয়া গম পাবা প্ৰশ্ন চালে গম পাবা যে সেইটো কোনটো ডিগ্ৰীত আছে THAN দেন থাকিলে কম্পেৰেটিভ ডিগ্ৰী প্ৰশ্নত ডিগ্ৰীৰ আগত দা থাকিলে সুপাৰলেটিভ ডিগ্ৰী আৰু এইবোৰ একো নাথাকিলে পজিটিভ তাৰপিছত এতিয়া আমি টু চিলেবল ৱৰ্ড চাওঁ এতিয়া টু চিলেবল ৱৰ্ডৰ কাৰণে কিছুমান চোৱা ইয়াত ৰুলছ দিয়া আছে এটাতো তোমালোকক অলপ আগতে কৈছিলোঁ প্ৰথমটো কি দিছে চাম এডজেক্টিভছ অফ টু চিলেবলছ এড ER এণ্ড EST যে কিছুমান এডজেক্টিভত কি হয় মানে ডিগ্ৰী কম্পেৰেটিভত তোমাৰ ER লাগে আৰু সুপাৰলেটিভত EST তাৰপিছত ফৰ এডজেক্টিভছ এণ্ডিং ইন Y
cut y then add ier and iest তাৰমানে কৈছে যে যোনবোৰ adjective of degree তোমাৰ y দি পিনে শেষ হয় যেনেকৈ আমি অলপ আগত heavy এটা word পাইছিলোঁ যাৰ আমি পঢ়িছিলোঁ heavier heaviest তাত cut y মানে y গুচাই পিনে আমি কি বহাব লাগিব কম্পেৰিটিভত ier আৰু superlativeত iest তাৰপিছত কৈছে adjectives ending in full less ing ed use more and most মানে যোনবোৰ adjective ডিগ্ৰী যোনবোৰ ডিগ্ৰীৰ শেষত ful ফুল দি পিনে শেষ হয় বা লেছ দি পিনে শেষ হয় বা ing দি পিনে শেষ হয় বা ed দি পিনে শেষ হয় সেইবোৰত আমি কি বহাম মোৰ আৰু most মানে কম্পেৰিটিভত বহিব মোৰ সুপাৰলেটিভত বহিব most তো আহা আমি এক্সাম্পলবোৰ চাওঁ নেৰো এইটো সিম্পল হয় তো নেৰো নেৰোৱাৰ নেৰোয়েষ্ট হ্যাপি y আছে চোৱা y গুচাই পিনে আমি কম্পেৰিটিভত কি বহাম ier আৰু সুপাৰলেটিভত iest কিন্তু আছে ইউজফুল তো ইয়াত চোৱা ful ফুল দি পিনে শেষ হৈছে নে নাই তো কি কৈছিল যে ful ফুল দি পিনে যদি শেষ হয় তেতিয়া কি হ'ব ফুল লেছ ing ইং আৰু ed দি পিনে শেষ হ'লে কম্পেৰিটিভত মোৰ ডিগ্ৰী আগত আৰু সুপাৰলেটিভত most তো ইউজফুল আছে ফুল দি পিনে শেষ হ'ল তো সেইকাৰণে কি হ'ব মোৰ ইউজফুল most ইউজফুল বৰিং ing দি পিনে শেষ হ'ল নে নাই তো কি হ'ব মোৰ বৰিং most বৰিং মডাৰ্ণ ঠিক আছে তো মডাৰ্ণ কি হ'ব মোৰ মডাৰ্ণ most মডাৰ্ণ তো এইবোৰ কিছুমান সৰু সুৰা বস্তু হয় যোনবোৰ তোমালোকে মনত থ'ব লাগিব কাৰণ ডিগ্ৰী কৰাৰ সময়ত তোমালোকৰ যদি ডিগ্ৰী কেনেকৈ চেঞ্জ কৰিবা সেইবোৰ যদি নোৱাৰা কৰিবলৈ বা মনত নাথাকে তেনেহ'লে তোমালোকে ডিগ্ৰী ভালকৈ কৰিব নোৱাৰিবা তো এই লিষ্টবোৰ তোমালোকে ভালকৈ মুখস্থ কৰিব লাগিব বা মনত থ'ব লাগিব আৰু ইমান টান নহয় iest বহে বা কিছুমানত মোৰ most বহে তো ইমান প্ৰব্লেম নাই তো কিছুমান আছে চোৱা 3 or more syllable 3 or more syllable মানে যাক আমি দুটা ভাগত বা তিনিটা ভাগত মানে ব্ৰেক কৰিব পাৰোঁ যেনেকৈ হৈ গ'ল বিউটিফুল বিউটি প্লাছ ফুল সেই ইউজফুল যে অলপ আগত পঢ়িছিলোঁ সেইটো 3 syllable বুলি তুমি ধৰিব পাৰা ইউজ প্লাছ ফুল তো বিউটিফুলক কি হ'ব মোৰ বিউটিফুল most বিউটিফুল তো আৰু এটা বস্তু চাব পাৰা যে ful ফুল ফুল দি পিনে শেষ হ'লে কি হয় মোৰ আৰু most বহাওঁ আমি ডেঞ্জাৰাছ তো মোৰ ডেঞ্জাৰাছ most ডেঞ্জাৰাছ এক্সাইটিং ing দি পিনে শেষ হৈছে তো কি হ'ব মোৰ এক্সাইটিং most এক্সাইটিং ক্লিয়াৰ হয় মানে এইবোৰ যিমান এতিয়ালৈ চাইছা ক্লিয়াৰ হ'ল জাষ্ট মনত থবা কম্পেৰিটিভত দেন বহিব সুপাৰলেটিভত দা বহিব এতিয়া আমি চাম ৰুলছ ফৰ্মুলা কেনেকৈ আমি চেঞ্জ কৰিম ডিগ্ৰীত পজিটিভ ডিগ্ৰীত কি বহিব ষ্টাৰ্টিঙত ন' আদাৰ তাৰপিছত গ্ৰুপ নেম তাৰপিছত ইজ বা ৱাজ বহিব মানে ইজ বা ৱাজ যে দিছোঁ সেইটো প্ৰশ্নৰ একৰ্ডিং যদি প্ৰশ্নত তোমাৰ ইজ থাকে আমি কৰাৰ সময়তো ইজ বহাম কুৱেশ্যনত ৱাজ থাকিলে আমিও ৱাজ বহাম ইয়াত আৰু বেলেগ হেজ বেলেগ একো নবহে জাষ্ট ইজ অৰ ৱাজ বহে কুৱেশ্যনত যি থাকিব তাৰপিছত চোৱা এজ প্লাছ ডিগ্ৰী প্লাছ এজ প্লাছ মেইন নেম মানে ন' আদাৰ বহিলে গ্ৰুপ নেম মানে যাৰ লগত তুলনা কৰা হৈছে সেইটো বহিব তাৰপিছত প্ৰশ্নত ইজ থাকিলে ইজ ৱাজ থাকিলে ৱাজ তাৰপিছত ডিগ্ৰীৰ আগতো এজ বহাম ডিগ্ৰীৰ পাছতো এজ বহাম তাৰপিছত মেইন নেম মানে যাৰ কথা কোৱা হয় আকৌ কিছুমান এনেকুৱাকৈ চেঞ্জ কৰিব লাগিব যেনেকৈ ভেৰি ফিউ দি পিনে চেঞ্জ কৰিব লাগিব ঠিক আছে এটা পজিটিভ ডিগ্ৰীত দুটা ফৰ্মুলা হয় সাধাৰণতে ন' আদাৰ দি পিনে ফৰ্মুলা ইউজ হয় বহুত কম কেছত ভেৰি ফিউ দি পিনে ব্যৱহাৰ কৰা হয় মানে ইউজ হয় ভেৰি ফিউ দি পিনে কি আছে ছেইম হয় অকল ন' আদাৰৰ ঠাইত ভেৰি ফিউ বহি গ'ল বাকী চব ছেইম হয় ভেৰি ফিউ গ্ৰুপ নেম ইজ বা ৱাজ ডিগ্ৰীৰ আগতো এজ পাছতো এজ তাৰপিছত মেইন নেম এটা বস্তু ক্লিয়াৰলি মনত থবা অকল পজিটিভ ডিগ্ৰীত ঠিক আছে অকল পজিটিভ ডিগ্ৰীত আমি গ্ৰুপ নেম মানে যাৰ লগত তুলনা কৰা হয় তাৰ নামটো আমি আৰম্ভণিত বহাওঁ বাকী কম্পেৰিটিভ আৰু সুপাৰলেটিভত গ্ৰুপ নেম লাষ্টত যায় এই বস্তুটো ক্লিয়াৰলি যদি মনত থোৱা তেনেহ'লে কৰাৰ সময়ত বহুত ইজি হৈ যাব তোমালোকৰ কাৰণে চ' এক্সাম্পল কি দিছে হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ মানে সি ক্লাছতকৈ চবতকৈ বেষ্ট ল'ৰা হয় তো ইয়াত কাৰ কথা কোৱা হৈছে তুলনা কৰাৰ কথা কোৱা নাই দেই কাৰ কথা কৈছে ইয়াত সি তাৰ কথা কৈছে সি মেইন নেম হৈ গ'ল
তুলনা কাৰ লগত কৰিছে যে তাক ক্লাছৰ চব ল'ৰাতকৈ বেষ্ট বুলি কোৱা হৈছে তাৰমানে ক্লাছৰ চব ল'ৰাৰ লগত তাক তুলনা কৰিছে তাৰমানে বয় ইন দ্য ক্লাছৰ লগত তুলনা কৰা হৈছে আৰু ডিগ্ৰীটো কোনটো হয় চোৱা প্ৰশ্নত কি আছে হি ইজ দ্য বেষ্ট দ্য কোনটো ডিগ্ৰীত বহে কি কৈছিলোঁ কম্পেৰেটিভ নে ছুপাৰলেটিভ ছুপাৰলেটিভ তাৰমানে এইটো ছুপাৰলেটিভ হয় তো দাৰ পিছত থকা শব্দটো কি হ'ব ডিগ্ৰী হ'ব কাৰণ ছুপাৰলেটিভত কি হয় ডিগ্ৰীৰ আৰম্ভণিতে দা বহে তো আমি এতিয়া গম পাই গ'লোঁ হি মেইন নেম হয় তুলনা কাৰ লগত কৈছে বয় ইন দ্য ক্লাছ তো বয় ইন দ্য ক্লাছ হ'ব গ্ৰুপ নেম ডিগ্ৰী কোনটো হয় বেষ্ট হয় তো পজিটিভৰ ফৰ্মুলাৰ একৰ্ডিং ষ্টাৰ্টিঙত কি বহিব ন' আদাৰ বহালোঁ এতিয়া ন' আদাৰ বহোৱাৰ পিছত আমি চাম তুলনা কাৰ লগত কৰিছে কাৰণ অকল পজিটিভ ডিগ্ৰীত গ্ৰুপ নেম মানে যাৰ লগত তুলনা কৰা হয় সেই নামটো আৰম্ভণিত বহে এইখিনি বস্তু প্লিজ মনত থবা দেই পজিটিভ ডিগ্ৰীতে অকল তুলনা কৰা নাম আগত আহে বাকী দুটাত কিন্তু নাহে তো ন' আদাৰ হ'ল তুলনা কাৰ লগত কৰিছে বয় ইন দ্য ক্লাছ বহালোঁ কুৱেশ্যনত কি আছে ইজ আছে নে ৱাজ আছে হি ইজ আছে তাৰমানে আমি আনচাৰতো কি বহাম ইজ তাৰপিছত বেষ্টৰ পজিটিভ ডিগ্ৰী কি হয় গুড অলপ আগত পঢ়িছিলোঁ ন গুড বেটাৰ বেষ্ট তো গুডৰ আগতো এটা এছ বহাম পাছতো এছ বহাম তাৰপিছত কি থাকি গ'ল মেইন নেম আৰু মেইন নেম কি হয় হি হয় তো আমি সেইকাৰণে মেইন নেম হিয়ে বহাম ভইচ চেঞ্জত যেনেকৈ হি লাষ্টত গ'লে হিম হৈ যায় তো সেইবোৰ বস্তু খেলি মেলি নকৰিবা ডিগ্ৰীত যেনেকৈ থাকে নাম তেনেকৈ বহিব সেইবোৰ একো চেঞ্জ নহয় পজিটিভ ডিগ্ৰীত ষ্টাৰ্টিঙত তুমি গ্ৰুপ নেম আনিলা তাৰপিছত লাষ্টত একেবাৰে লাষ্টত যাৰ কথা কোৱা হৈছে তাৰ নামটো লৈ গ'লা ইজ বহালা প্ৰচত ৱাজ থাকিলে কেতিয়াবা ৱাজো বহে বাৰু তাৰপিছত ডিগ্ৰীৰ আৰম্ভণিত এজ পাছতো এজ বহাই দিলা শেষ হৈ গ'ল বহুত ইজি ন' আদাৰ বয় ইন দ্য ক্লাছ ইজ এজ গুড এজ হি ক্লিয়াৰ এতিয়া এটা বস্তু জাষ্ট নোট ডাউনো কৰি থ'বা গ্ৰুপ নেম কাক কয় দ্য নেম হুইচ ইজ বিং কম্পেয়াৰ্ড উইথ মানে যাৰ লগত তুলনা কৰা হয় তাক গ্ৰুপ নেম বুলি কয় মেইন নেম কাক কয় দ্য নেম দেট ইজ বিং টকিং এবাউট মানে যাৰ কথা কোৱা হয় তাক মেইন নেম কোৱা হয় তাৰমানে তুলনা কৰা যাৰ লগত তুলনা কৰে যেনেকৈ মোক এতিয়া তোমালোকৰ লগত তুলনা কৰিছে তো তোমালোকৰ লগত তুলনা কৰিছে তো তোমালোক কি হ'বা গ্ৰুপ নেম কিন্তু কাৰ কথা কোৱা হৈছে মোৰ কথা তো মই কি হৈ যাম মেইন নেম বুজি পালা এইটো গ্ৰুপ নেম আৰু মেইন নেম পজিটিভ ডিগ্ৰী ফৰ্মুলা শেষ হ'ল এতিয়া আহে কম্পেৰেটিভ ডিগ্ৰী ছুপাৰলেটিভ ডিগ্ৰী বহুত ইজি হয় ফৰ্মুলা বহুত ইজি কাৰণ দুটা অলম'ষ্ট ছেইম হয় তো প্ৰথমত কম্পেৰেটিভ ডিগ্ৰী ফৰ্মুলা চোৱা কি হয় মেইন নেম আগত বহে কাৰণ মই কৈছিলোঁৱে অকল পজিটিভ ডিগ্ৰীতে গ্ৰুপ নেম আগত বহে আৰু বাকী দুটাত নবহে তো কৰিবলৈ ইজি মেইন নেম আহিল মেইন নেমৰ পিছত কুৱেশ্যনত চাবা ইজ আছে নে ৱাজ আছে সেইটোৰ একৰ্ডিং আমি বহাম ইজ বা ৱাজ তাৰপিছত ডাইৰেক্টলি ডিগ্ৰী বহিব তাৰপিছত কেতিয়াবা দেন হ'ব কেতিয়াবা দেন এনি আদাৰ হ'ব আৰু লাষ্টত যাব গ্ৰুপ নেম এতিয়া দেন কেতিয়া হ'ব বা দেন এনি আদাৰ কেতিয়া হ'ব দেন হ'ব যদি নিৰ্দিষ্টকৈ দিয়া নাথাকে যে কাৰ লগত তুলনা কৰা হৈছে মানে হৈছে যে যেনেকৈ মই যদি কওঁ সি ক্লাছৰ গোটেইখিনি ল'ৰাতকৈ ভাল হয় এতিয়া কোনটো ল'ৰাতকৈ ভাল হয় সেইটোতো নাই কোৱা জাষ্ট কৈছে যে ক্লাছৰ ল'ৰাৰ মাজত সি ভাল হয় তো ইয়াত নিৰ্দিষ্টকৈতো নাই দিয়া ন কোনটো ল'ৰাতকৈ সি ভাল হয় তো তেতিয়া আমি বহাম দেন কিন্তু যদি মই কৈ দিওঁ যে ৰাম শ্যামতকৈ ভাল হয় তো ইয়াত মই ডাইৰেক্ট নিৰ্দিষ্টকৈ বুজাইছোঁ নে নাই যে ৰাম কাতকৈ ভাল হয় শ্যামতকৈ ৰাম ভাল হয় তো নিৰ্দিষ্টকৈ এনেকৈ যদি দিয়া থাকে তেতিয়া কি হ'ব দেন এনি আদাৰ তো সেইটো লৈ পিনে মই সেইকাৰণে দুটা এক্সাম্পল দি পিনে বুজাইছোঁ প্ৰথমটো চোৱা হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ মানে হি ক্লাছৰ গোটেইখিনি ল'ৰাতকৈ ভাল হয় এতিয়া কুৱেশ্যনটো কিহত আছে হি ইজ দ্য বেষ্ট কৈছে দ্য কিহত বহে ছুপাৰলেটিভ ডিগ্ৰী তো আমি কিহত কৰিম এতিয়া কম্পেৰেটিভ ডিগ্ৰী এতিয়া যদি তোমালোকে ছুপাৰলেটিভ ডিগ্ৰীৰ ফৰ্মুলাটো বাৰু আমি চাম লাহেকৈ কিন্তু যদি আমি নোচোৱাকৈও জাষ্ট এক্সাম্পল দি পিনে চাব পাৰোঁ যে দুটা অলম'ষ্ট ছেইম হয় এতিয়া কেনেকৈ ছেইম হয় এইটো ক্লিয়াৰ কৰোঁ চোৱা কুৱেশ্যনত আছে হি চোৱা মই আকৌ কৈ আছোঁ কুৱেশ্যনত চোৱা কি আছে হি ইজ ঠিক আছে তাৰমানে হি কোন হয় মেইন নেম হয় যাৰ কথা কোৱা হৈছে আৰু লাষ্টত কি আছে বয় ইন দ্য ক্লাছ মানে বয় ইন দ্য ক্লাছ কি হয় গ্ৰুপ নেম যাৰ লগত তুলনা কৰা হৈছে তো ষ্টাৰ্টিঙত মেইন নেম হ'ব হি ঠিক আছে তাৰপিছত ইজ কুৱেশ্যনত আছে সেইকাৰণে আনচাৰতো ইজ
কোৱেশ্যনত ছুপাৰলেটিভ ডিগ্ৰীত চোৱা কি আছে দ্য বেষ্ট মানে ডিগ্ৰীৰ আগত দ্য বহাই আছোঁ কিন্তু কম্পেৰিটিভত কি হ'ব দাটো নবহে ডাইৰেক্ট ডিগ্ৰী বহিব বেষ্টৰ কি হয় বেটাৰ হয় কাৰণ গুড বেটাৰ বেষ্ট তো কম্পেৰিটিভ কি হয় বেষ্টৰ বেটাৰ এতিয়া নিৰ্দিষ্টকৈ দিছে জানো তাক কাৰ লগত তুলনা কৰা হৈছে নাই দিয়া নিৰ্দিষ্টকৈ জাষ্ট কৈছে যে সি ক্লাছৰ ল'ৰাতকৈ ভাল হয় কোনটো ল'ৰাতকৈ ভাল হয় নিৰ্দিষ্টকৈ নাই দিয়া সেইকাৰণে আমি কি বহাম দেন এনি আদাৰ চা ছুপাৰলেটিভ আৰু কম্পেৰিটিভ অলমষ্ট ছেইম হয় ষ্টাৰ্টিং মেইন নেম আহিল ছুপাৰলেটিভতো কম্পেৰিটিভত তাৰপিছত ইজ বহিছে ছুপাৰলেটিভত ডিগ্ৰীৰ আগত দা বহে কিন্তু কম্পেৰিটিভত একো নবহে ডাইৰেক্ট ডিগ্ৰী বহে তাৰপিছত ছুপাৰলেটিভত ডিগ্ৰীৰ পিছত ডাইৰেক্ট গ্ৰুপ নেম বহি যায় কিন্তু আমি কম্পেৰিটিভত কি কৰোঁ ডিগ্ৰীৰ পিছত দেন এনি আদাৰ বহাম তো হি ইজ বেটাৰ দেন এনি আদাৰ তাৰপিছত গ্ৰুপ নেম বয় ইন দ্য ক্লাছ তাৰপিছত আহে হি ইজ ফেৰচিয়াছ এজ এ টাইগাৰ ফেৰচিয়াছ মানে হয় খঙাল মানে বহুত জিদ্দি যাক কয় ঠিক আছে মানে পূৰা মাৰিব যাওঁ বা কাটিব যাওঁ কাৰোবাক তেনেকুৱাকৈ থাকে খঙত থাকে তো যদি থাকে হি ইজ ফেৰচিয়াছ এজ এ টাইগাৰ তো ইয়াত নিৰ্দিষ্টকৈ দিয়া আছেনে নাই সি কাৰ নিচিনা ফেৰচিয়াছ হয় টাইগাৰৰ নিচিনা হয় তাৰ মানে ইয়াৰ অৰ্থ কি বুজাইছে যে টাইগাৰ তাতকৈ বেছি ফেৰচিয়াছ নহয় সি আৰু টাইগাৰ মানে কিবা সি আৰু বাঘ একে সমানতে ফেৰচিয়াছ হয় তো তেনেকুৱা কেছত যেতিয়া নিৰ্দিষ্টকৈ দিয়া থাকে নহয় তেতিয়া কম্পেৰিটিভত এটা সৰু বস্তু চেঞ্জ হয় সেইটো হৈছে এটা নট বহে NOT নট তো ষ্টাৰ্টিঙত কি হ'ব টাইগাৰ আহিব ঠিক আছে ইয়াত অলপ চেঞ্জেছ আহে কাৰ লগত তুলনা কৰিছে টাইগাৰ তো টাইগাৰ আহি গ'ল টাইগাৰ ইজ নট মোৰ ফেৰচিয়াছ কি হ'ল কাৰণ ফেৰচিয়াছ 2 syllable বা 3 syllable ৱৰ্ড বুলি ক'ব পাৰা তো ফেৰচিয়াছ মোৰ ফেৰচিয়াছ মষ্ট ফেৰচিয়াছ হয় তো টাইগাৰ ইজ নট মোৰ ফেৰচিয়াছ কাতকৈ বেছি ফেৰচিয়াছ নহয় দেন হি মানে তাতকৈ বেছি ফেৰচিয়াছ নহয় বাঘ কাৰণ সি আৰু বাঘ একে সমানত ফেৰচিয়াছ হয় এনেকুৱা কুৱেশ্যনছ বহুত কমেই পাবা কিন্তু প্ৰথম এক্সাম্পলটোৰে বেছি পাবা তো যেতিয়া প্ৰেক্টিছ কৰিবা তেতিয়া ক্লিয়াৰ হৈ যাব এতিয়া থাৰ্ড নম্বৰ আহে ছুপাৰলেটিভ ডিগ্ৰী বুজালোঁ এইমাত্ৰ মেইন নেম বহে যাৰ কথা কোৱা হয় ইজ বা ৱাজ বহে তাৰপিছত দ্য ডিগ্ৰী মানে ডিগ্ৰীৰ আগত দ্য বহে তাৰপিছত গ্ৰুপ নেম ইজি যেনেকৈ এক্সাম্পল আছে হি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ তো হি আছে যাৰ কথা কোৱা হৈছে তুলনা কাৰ লগত কৰিছে বয় ইন দ্য ক্লাছ কুৱেশ্যনত আছে দেন এনি আদাৰ মানে কুৱেশ্যন কম্পেৰিটিভত আছে তো আমি কিহত কৰিম ছুপাৰলেটিভ আৰু ডিগ্ৰী কোনটো হয় বেটাৰ তো ষ্টাৰ্টিঙততো ছেমেই হ'ব কাৰণ কম্পেৰিটিভ আৰু ছুপাৰলেটিভৰ ষ্টাৰ্টিং ছেইম হয় হি ইজে বহিব এতিয়া কম্পেৰিটিভত বেটাৰ আছিল ডিগ্ৰী কিন্তু ছুপাৰলেটিভত ডিগ্ৰীৰ আগত কি বহে দা তো দা বেটাৰৰ ছুপাৰলেটিভ কি হ'ব বেষ্ট হি ইজ দ্য বেষ্ট তাৰপিছত ডাইৰেক্ট গ্ৰুপ নেম বয় ইন দ্য ক্লাছ হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ ক্লিয়াৰ হ'ল তো এইখিনি ফৰ্মুলা তোমালোকে নোট ডাউন কৰি থ'বা ভালকৈ আৰু এবাৰ বুজিবলৈ ট্ৰাই কৰিবা নিজে এক্সাম্পল কিছুমান চাই পিনে কৰিবলৈ ট্ৰাই কৰিবা প্ৰেক্টিছ কৰা যিমান প্ৰেক্টিছ কৰিবা সিমানেই ক্লিয়াৰ হ'ব কাৰণ মই সদায় একে কথা কওঁ প্ৰেক্টিছ মেক্স পাৰফেক্ট যিমান প্ৰেক্টিছ কৰিবা সিমান তুমি পাৰফেক্ট হ'বা গ্ৰামাৰত তো ইয়াৰ লগত আজি আমি ডিগ্ৰী অফ কম্পেৰিজন অফ এডজেক্টিভ শেষ কৰিছোঁ আশা কৰিছোঁ চবে বুজি পাইছা যদি কিবা ডাউট আছে আকৌ ভিডিঅ' চোৱা আৰু ক্লিয়াৰ কৰা নোট ডাউন কৰা প্ৰেক্টিছ কৰা জাষ্ট প্ৰেক্টিছ কৰা